নমস্কাৰ, মই পাপুনাথ আৰু সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মানে কি ক'ম, মানে এটা বস্তু কিনিম। মানে এইটো বহুত দিনৰ পৰা মানে ফ্লিপকাৰ্টত দেখিছিলোঁ, কিবাত দেখিছিলোঁ। তো মই ভবা নাছিলোঁ যে মই বস্তুটো কিনিম বুলি, কিন্তু আজি আমি ফাইনেলি মই বস্তুটো কিনিম। নতুন নহয় বাৰু, আৰু ইমানো পুৰণি নহয়, মাত্ৰ 1 বছৰো হোৱা নাই নেকি বস্তু তাৰ কিনা। তো আজি সেইটো বস্তু মই কিনিম। মানে কি কিনিম, মানে এটা কেমেৰা, DSLR কেমেৰা। তো বহুত দিন ভাবি আছিলোঁ কিনিম বুলি। মোৰ গানৰ শ্বুটিংবিলাকতো লাগে। চ' আজি মই ফাইনেলি মোৰ কেমেৰাটো কিনিম বুলি ভাবিছোঁ। তো বলক আপোনালোকক দেখাম। কেমেৰা এটা কিনাৰ আগতে আমাৰ এটা মন্দিৰ বান্ধি আছে। চ' মন্দিৰটো দেখাম, মানে হ'লে আৰু কমপ্লিট। চ' এতিয়া অলপমান দেখাই আনো বলকচোন। এইটোৱে আমাৰ মন্দিৰ, অকণমান যায়। এইটোৱে মন্দিৰ। চ' নতুনকৈ বান্ধিছে। তো কমপ্লিট হ'ল বাৰু। দৰ্জাবিলাক লগোৱা হোৱা নাই। চ' এইটো মানে ৰাজ পূজাৰ দিনাখন মানে ল'ব খুজি আছে। কোনো এজন ভগৱানৰ নহয় দিয়ক, এইটো মানে এটা সকলো থাকিব পাৰে। তো এতিয়া ৰাজ পূজাৰ দিনাখন আমাৰ মানে এইটো ল'ব মন্দিৰটো। চ' ভাল লাগিছেনে আপোনালোকৰ? চাওকচোন, মোৰ কিন্তু ভাল লাগিছে দিয়ক। সৰু এইটো কোনো পাৰ্টিকুলাৰ ভগৱানৰ নহয়। চ' এইটো মানে চবৰে আছিল আগত আমাৰ গণিত মন্দিৰ। এতিয়া চবে থাকিব পাৰে, চবকে পূজা কৰা হ'ব। ত' ল'ব মন্দিৰটো আপোনালোক দেখাম। আৰু এতিয়া কিনিব লাগে আমি কেমেৰা। এইটো মন্দিৰটো বাই দি কিনা যদি ল'ব দিনাখন দেখাম। তো এতিয়া আমি কেমেৰা কিনিব যাব লাগে, বলক। কেমেৰা কিনিব যোৱাৰ আগতে মানে মোৰ গিটাৰটা একবাৰ সুধি যাওঁ, মানে কি কয়বা একবাৰ চাই লওক আপোনালোকে। আজিতো আৰু ফেমাছ কৰা মানুহ এইফালে আছে। কোনো এবাৰ মই মোবাইলত পাই কেমেৰাৰ পাবি নাহিব ইপিনা। কেমেৰাই হওক লাগে কিবাই হওক, মোক কিন্তু বেছিকৈ মৰম কৰিব লাগিব দেই। তাতছে মোক বেছি লাগিব। তোকেতো মৰম কৰিম, তাকো কৰিম তাকো কৰিম। কি আজি মানুহে ভালকৈ থাকিব লাগে, এনেকৈ থাকে নেকি? ভালকৈ থাকিব লাগে। তো গানটো আমি ফূৰ্তি কৰি আছিলোঁ, আজি তাকো ফূৰ্তি কৰি আনিব লাগিব। কাৰণ ফেমাছ কৰিব, তেতিয়াহে আমি ষ্টেজত উঠিব পাৰিম। হ'লেও মহিলা নাজানো, মোক মৰমটো কৰিবই লাগিব। মহিলা কিছু নাজানো। নহয় দে তাক পিছত কৰিম, তোকে মৰম কৰিম। মৰম কৰোঁ, কিনো কয় তাক মৰম কৰিব লাগে। আপোনাৰ কওকচোন কি হৈছে? বুজিও নুবুজানে কিমান তোমাক বিচাৰো যে, ক'ব খুজিও মই নোৱাৰো ক'ব একো। ভয় লাগে যদি তুমি আঁতৰি যোৱা, বুজিও নুবুজানে। এই বেগত আছে মোৰ কেমেৰা, এইটো বেগত। আৰু এইটো হৈছে মালিক কেমেৰাৰ। বৰ্তমান মালিকটো মই। এখন এইটো বেগত কেমেৰা আছে। অহাকালি DSLRটো কিনা। চ' মই দেখাই হোৱা নাই আপোনালোকক। চ' আজি দেখাই দিম, বেলেগ ভিডিঅ' এটা দিম বাৰু আপোনালোকক। চ' চাওক এইটোৱে DSLR কেনন 300D কেনন। তাকে আমাৰ ভিডিঅ'ৰ কাৰণে কেনন কেমেৰাটো বেষ্ট কেমেৰা হয়। সেইকাৰণে মই কেননটো কিনিছোঁ, মই ভিডিঅ' কৰিম কাৰণে। ত' সেই কেমেৰাটো বেছি কিবা নকৰি ইয়াত বস্তুখিনি আছে। তো আপোনালোক বেলেগ ভিডিঅ' এটা কৰি দেখাই দিম বাৰু। এতিয়াতে বডিটো আছে, কিবা আছে আৰু। এতিয়া মানুহবিলাক সুধিব বাৰু, চ' কেমেৰাটো কিমান দাম ল'লে। তো দামটো নকওঁ নেকি, কম চম দামৰ ভিতৰত লৈছোঁ। চ' মানে আইডিয়া কৰক, 20ৰ মানে এনেকুৱা ওচৰা ওচৰি আছে। তো ইমানো দামৰ নহয়, ইমানো কম দামৰ নহয়। চ' যদি ভিডিঅ'টো ভাল লাগিছে, আপোনালোকে চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব একেবাৰে কম আছে, DSLR কেমেৰা ল'লোঁ। ছাবস্ক্ৰাইব কৰিব আপোনালোকে, নিজৰ বুলি কৰি দিয়ক, কৰিছে।